মুহৰ কথা যেতিয়া চৰ্চা হয় বা নিজৰ ব্যক্তিগত জীৱনত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পৰা যায় তাৰ বাবে যেতিয়া প্ৰয়াস কৰা যায় ই সঁচাকৈ সমাজ জীৱনত এক খুব ভাল প্ৰভাৱ পেলায় কাৰণ এগৰাকী ব্যক্তিৰ ব্যৱহাৰ এগৰাকী ব্যক্তিৰ ব্যক্তিত্ব এগৰাকী ব্যক্তিৰ আচৰণ এগৰাকী ব্যক্তিৰ কৰ্মই সমাজত প্ৰভাৱ বিস্তাৰ কৰে সেইকাৰণে ব্যক্তিগৰাকীয়ে যেতিয়া ভাল ব্যৱহাৰ কৰে তেওঁ যেতিয়া সংস্কাৰটো বহিঃপ্ৰকাশ হয় তেওঁ কৰ্মৰাজিত যেতিয়া সংস্কাৰে বিদ্যমান হৈ থাকে তেতিয়া সমাজখনে তাৰ পৰা খুব সুফল পাবলৈ সক্ষম হয় সেইকাৰণে প্ৰতিগৰাকী ব্যক্তিয়ে যাতে এগৰাকী বৈষ্ণৱ হ'ব পাৰে যিগৰাকীয়ে সমাজৰ কথা অনুভৱ কৰিব পাৰে পিতৃ মাতৃৰ কথা অনুভৱ কৰিব পাৰে প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি দায়বদ্ধ অনুভৱ হ'ব পাৰে তেনেকুৱা এটা পৰিৱেশ তেনেকুৱা এগৰাকী ব্যক্তিত্ব নিৰ্মাণ কৰাত গুৰুজনাৰ আদৰ্শই গুৰুজনাৰ দৰ্শনে যেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাধ্যমেৰে আজি সকলোৱে অনুপ্ৰাণিত হৈছে সেয়া যাতে সদায় এনেকৈ আগবাঢ়ক তাকে মই কামনা কৰিলোঁ আজিৰ এই অনুষ্ঠানত আপোনালোকক হয়তো বহু ধৰণৰ প্ৰশিক্ষণ কৰিছে যি প্ৰশিক্ষণে আপোনালোকৰ ব্যক্তিত্ব নিৰ্মাণ কৰাৰ লগতে এগৰাকী গৌৰৱী অসমীয়া হোৱাৰ যিটো স্বাভিমান সেই অনুভৱটো যাতে আপোনালোকৰ মাজত থাকে আজি অসমীয়া এগৰাকী ব্যক্তিয়ে নিজকে গৌৰৱী অসমীয়া বুলি ভাবাৰ যি পৰিৱেশ আজি আমি পাইছোঁ এই পৰিৱেশ যাতে সদায় এনেকৈ বিদ্যমান হৈ থাকক তাকে আমি কামনা কৰিছোঁ গুৰুজনাৰ দৰ্শন আৰু আদৰ্শই সকলোকে এনেকৈ অনুপ্ৰাণিত কৰি থাকক আমাৰ সমাজ জীৱনত আমি যাতে প্ৰত্যেকগৰাকী এগৰাকী ভাল নাগৰিক এগৰাকী ভাল ব্যক্তি হিচাপে আমি ৰূপান্তৰিত হ'ব পাৰোঁ তাকে মই কামনা কৰি আপোনালোকে কৰা মৰম আপোনালোকে কৰা আশীৰ্বাদৰ বাবে প্ৰতিগৰাকী ব্যক্তিলৈ মই অন্তৰৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিটো অনুষ্ঠানত আপোনালোকে যেনেকৈ মোক মৰম আদৰ কৰি আপোনালোকৰ মাজত সমাহিত কৰিছে নিশ্চিত মোৰ বাবে অতি গৌৰৱৰ মুহূৰ্ত আৰু এইটোৱেই মোৰ কাৰণে সঁচাকৈ প্ৰেৰণাৰো মুহূৰ্ত সেইবাবে সদায় আপোনালোকৰ পৰা এই মৰম আশীৰ্বাদ কামনা কৰি গুৰুজনাৰ আশীৰ্বাদ সকলোৰে ওপৰত কৃপা দৃষ্টি সদায় তেনেকৈ থাকক এই দৰ্শনে আমাৰ অসমীয়া সমাজক সমৃদ্ধশালী কৰক তাকে কামনা কৰি মোৰ মনৰ কবলীয়া কথাখিনি ইয়াতে সামৰিলোঁ জয় গুৰু শংকৰ